ৰৈ ৰৈ বিনালে সিনেমাখন চুৰ কৰি নিজৰ ফেচবুক নিজৰ ইউটিউব চেনেলত আপলোড কৰা হ'ল আৰু জুবিন দাই কৈ গৈছিলে যে গৰু চুৰেও চুৰ সিনেমা চুৰেও চুৰ সঁচাকৈ মানুহে চুৰ কৰিবলৈ নেৰিলে জয় জুবিন দা জাষ্টিস ফৰ জুবিন দা এইবিলাক লিখাৰ কোনো মূল্যই নাথাকে যেতিয়া নেকি সেই মহান শিল্পীগৰাকীয়ে বহুত কষ্ট কৰি বনোৱা সেই সিনেমাখনক যদি আপোনালোকে সন্মান দিব নাজানে আৰু সেই সিনেমাখনৰ পাইৰেচি কৰিবলৈ যে আপোনালোকে সাহস কৰিলে এইটো সঁচাকৈ বহুত অসমবাসীৰ বাবে দুৰ্ভাগ্যৰ কথা আমি সকলো অসমবাসীয়ে যেতিয়া তেখেতক সন্মান জনাইছিলোঁ শ্ৰদ্ধা জনাইছিলোঁ একেদিনাই 15 লাখ মানুহ ওলাই আহিছিলে সেই 15 লাখ মানুহৰ কিন্তু এজনো মানুহ ওলাই নাহিলে এই পাইৰেচি কৰা লোকসকলৰ বিৰুদ্ধে মাত মাতিবলৈ আৰু আপোনালোকৰ অঞ্চলৰ বা আপোনালোকৰ ওচৰ চুবুৰীয়া বা আপোনালোকে চিনি পোৱা কোনোবা মানুহে এই নিশ্চয় ভুল কামটো কৰি আছে আৰু চিনা জানা বা জানা শুনা বহুতো মানুহে এই কামটো ফেচবুকতো কৰি আছে ফেচবুকত সৰু সৰু ক্লিপবোৰ দিয়ে তেওঁলোকে মানে তাতে নিজৰ ফলোৱাৰ বা নিজৰ সাবস্ক্ৰাইবাৰ বঢ়াবলৈ এইটো কাম কৰে কিন্তু আপোনালোকক কৈছো যিসকলে আপলোড কৰিছে তেওঁলোকক মই কৈছো আপোনালোক এগৰাকী জধা মূৰ্খ আপোনালোকক যেতিয়া সকলোৱে মিলি ৰিপৰ্ট মাৰিব আপোনালোকৰ চেনেল বা আপোনালোকৰ পেজটো উৰি যাব গতিকে এনেকুৱা ভুল কাম নকৰিব আৰু প্ৰশাসনে যেতিয়া আপোনালোকৰ বিৰুদ্ধে কিবা নহয় কিবা এটা ব্যৱস্থা ল'ব তেতিয়া আপোনালোক বহুত বেয়াকৈ ফচিব হয় না নহয় এইটো আপোনালোকেতো জানে জুবিন দাই পাইৰেচি বেয়া পায় আৰু পাইৰেচি কৰাটো এটা অপৰাধ এনেকুৱা অপৰাধমূলক কাম আপোনালোকে কিয় কৰে আৰু সিনেমাখন চাব গৈছে আপুনি চাইছে কেইটামান ভিউজৰ কাৰণে আপুনি সিনেমাখন কিয় ৰেকৰ্ড কৰি আনি দেখুৱায় আৰু প্ৰিয় শিল্পী এগৰাকীক ইমান মানে অভব্য আচৰণ আপোনালোকে কৰিব নালাগে তেখেতে জুবিন দাৰ লগত কৰিব নালাগে তেখেতে নেদেখা ঠাই পৰা হয়তো দেখি এই বস্তুটো বহুত দুখ পাইছে আৰু এটা মই কথা কওঁ সৰুকৈ ধৰি লওক আপোনালোকে সিনেমাখন আপলোড কৰিলে আপোনাৰ এটাও সাবস্ক্ৰাইবাৰ নাছিলে ধৰি লওক আপোনাৰ 1 লাখে সাবস্ক্ৰাইবাৰ হৈ গ'ল সিনেমাখনটো আপুনি ডিলিট কৰিবই লাগিব আৰু নকৰিলেও সেই সিনেমা বনোৱা প্ৰযোজক বা পৰিচালকগৰাকীয়ে আপোনালোকক ডিলিট কৰাবলৈ বাধ্য কৰাব কিন্তু তাৰ পাছত আপুনি চেনেলটোত কি আপলোড কৰিব আপোনাৰতো কোনো যোগ্যতা নাই বা আপুনিতো কোনো ধৰণৰ এটি কলা বা সংস্কৃতি প্ৰদৰ্শন কৰিব নোৱাৰে কাৰণ আপুনি ডুপ্লিকেট কাম এটা কৰি জাষ্ট ফলোৱাৰখিনি বঢ়াবলৈ চেষ্টা কৰিছে কিন্তু সেইখিনিৰ পৰা আপোনাৰ লাভ নহয় বৰঞ্চ আপোনাৰ লোকচানহে হ'ব আৰু তাৰ উপৰিও আপুনি বিনামূলীয়াকৈ এটি অফাৰ পাব গোটেই সমগ্ৰ অসমবাসী আৰু জুবিন অনুৰাগীৰ অভিশাপ সেইটোৱেইটো ৰাজেশ ভূঞাদেৱে কোৱাৰ দৰে মাছ মাংসৰ নিচিনাকৈ টুকুৰা কৰি কিয় এইবিলাক কাটি বিক্ৰী কৰি আছে কিনো পাব কওকচোন বাৰু ফিজিক্যালি মাছ মাংস বিক্ৰী কৰা আৰু ডিজিটালি সিনেমা এখন বিক্ৰী কৰা প্ৰায় একে হয় বস্তুটো আৰু আপোনালোক এজন অসমীয়া হিচাপে নিজৰ এটা হেৰি থাকিব লাগে ইমোশন আবেগ বোলা বস্তু এটা থাকিব লাগে জুবিন দাৰ এখন অন্তিম সিনেমা জুবিন দাৰ এখন মৰমৰ সিনেমা জুবিন দাৰ এখন সিনেমা আবেগ হয় তাত আপোনালোকে এইবিলাক কৰাৰ সাহস ক'ত পাইছে বাৰু যিগৰাকী মানুহে মঞ্চই এই সিনেমাখনৰ মানে প্ৰচাৰ কৰি ফুৰিছিল কৈছিল যে বহুত কষ্ট কৰি গান গোৱা পইচাৰে এখন সিনেমা বনাই আছো বহুত বছৰৰ সপোন আৰু এগৰাকী চকুৰে নেদেখা মানুহে কেনেদৰে পৃথিৱীখন চাব লগা হয় মানে হৃদয়ৰে কেনেদৰে অনুভৱ কৰিব লগা হয় পৃথিৱীখনৰ ৰং তেনেকুৱা এটি বস্তু আমাক অতি ধুনীয়াকৈ উপস্থাপন কৰি উপহাৰ দিছিল কিন্তু এইগৰাকী ইমান নিকৃষ্ট মানসিকতাৰ লোকৰ মানে এই নিকৃষ্ট কাণ্ডৰ বাবে অসমবাসী সঁচাকৈ লজ্জিত আৰু আমি যেনেদৰে সিনেমাখনক আদৰি লৈছিলোঁ তেনেদৰে সদায় আদৰি লওঁ আৰু বহুতো মানুহে উৎকণ্ঠাৰে বাট চাই আছে তেখেতৰ সিনেমাখন চাবলৈ কিন্তু যেতিয়া এনেকুৱা সৰু ক্লিপবোৰ চাবলৈ পায় তেতিয়া তেওঁলোকৰ মনত হয়তো অকণমান হ'লে উৎকণ্ঠাটো কমি যোৱা দেখা যাব কাৰণ তেওঁলোকে সিনেমাখন যদি আগতেই দেখি পায় সেই দৃশ্যবিলাক গৈ হলত তেওঁলোকে চোৱাৰ আগতেই যেতিয়া গম পাব তেতিয়া মানে সেই আমোদটো নাথাকে সেইটোৱেইটো যিকেইজনে পাইৰেচি কৰিছে তেওঁলোকক কৈছোঁ আপোনালোকৰ যদি বেলেগক দেখুৱাবলৈ ইমান মনেই আছে তেন্তে 10টা টিকেট কাটি দেখুৱাওক আপোনালোকৰ তৰফৰ পৰা গাঁৱৰ যিসকল মানুহ বা চহৰৰ যিসকল মানুহ আপোনালোকৰ লগৰ বা ওচৰ চুবুৰীয়া যিসকল সামৰ্থ্য নহয় টিকট কাটি সিনেমাখন চাবলৈ বা বয়োজ্যেষ্ঠ ব্যক্তি বা বৃদ্ধ মানুহ তেওঁলোকক আপোনালোকে গাড়ী ভাড়া কৰি লৈ যাওক দেখুৱাওক সুবিধা কৰি দিবলৈ মানে চেষ্টা কৰিছে ভিউজ আনিবলৈ অকল জুবিন দাক ব্যৱহাৰ কৰিলেই নহ'ব ভিউজ আনিবলৈ আৰু বহুত বেয়া কাম আছে সেইবিলাক কৰক এইবিলাক নকৰিব জুবিন দাৰ লগত এটলিষ্ট নকৰিব আপোনালোকে আৰু ভাল কাম সদায় ভাল হয় বেয়া কাম সদায় বেয়া হয় ভাল কাম আপোনালোকৰ চিৰস্থায়ী হ'ব সদায় চলিব সদায় মানুহে চাব কিন্তু বেয়া কাম ৰাতিতে আহিব পুৱালৈ গুচি যাব আৰু পৰহিলৈ আপোনাক কোনেও চিনিয়ে নাপাব যে আপুনি কোন আছিলে ক'ৰ আছিলে কোন হয় সেইটোৱেইটো আৰু যিসকলে এনেকুৱা বেয়া কাম নিকৃষ্ট কাম কৰিছে তেওঁলোকক কৈছোঁ মানে যোনে পাইৰেচি কৰিছে তেওঁলোকৰ চেনেলবিলাক আপোনালোকে ৰিপৰ্ট মাৰি দিয়ক একদম গুচাই দিয়ক নহ'লে জুবিন গাৰ্গ ফেন ক্লাবেও বহুতখিনি কাম হাতত লৈছে তেওঁলোকক হ'লেও জনাওক নহ'লে প্ৰশাসন আইনী হিচাপে অনুৰাগী আছে সেই অনুৰাগীসকলে গোটেইখিনিয়ে মিলি যদি চকু দিয়ে তেনেহ'লে পৰিচালক ৰাজেশ ভূঞাদেৱৰ ইমান কষ্টই নহয় আহক আমি সকলোৱে মিলি পাইৰেচিৰ বিৰুদ্ধে যুঁজ দিওঁ কাৰণ জুবিন দাই আমাক
আমি চিন্তা কৰিবলগীয়া আমি অসমখনত যিমানখিনি বস্তু পালোঁ জুবিন দাই কেতিয়াও কাকো কপি কৰি কোনো ধৰণৰ নকল বস্তু কিন্তু আমাক উপহাৰ দিয়া নাই তেখেতে চিৰজীৱন কষ্ট কৰি কিমান কষ্ট কৰিছে সাধনা কৰি তেখেতে আমাক সকলোবোৰ বস্তু দিছিল গতিকে তেখেতৰ বস্তুসমূহক আমি এনেদৰে ডুপ্লিকেচি হ'ব দিব নোৱাৰো পাইৰেচি হ'ব দিব নোৱাৰো গোটেই জীৱনটো জীয়াই থকা দিনকেইটা আমাৰ যিমান দুখীয়া নিচলা যেনেকুৱাই নহওক কিয় হস্পিটেলত থকাই মানুহ সকলোকে সহায় কৰি থৈ গ'ল ৩৮,০০০ গান আমাক উপহাৰ দি থৈ গ'ল লগতে ৪০টা ভাষাত যিটো নেকি এতিয়ালৈ কোনেও কৰিবই পৰা নাই ইণ্ডিয়াত বাহিৰৰ কথা মই নাজানো বাৰু আৰু মোৰ হিচাপত কোনো পৃথিৱীতেই কৰা নাই আৰু এই কামটো কোনেও কৰিবও নোৱাৰে কাৰণ সংগীতৰ সাধনা জীৱনৰ সাধনা দুয়োটা বস্তুৱে জুবিন দাই মিক্স কৰি জীৱনটো সুন্দৰভাৱে জীয়াইছিল আৰু জীয়াই থকা প্ৰত্যেকটো মুহূৰ্ত তেখেতে মাত্ৰ অসুস্থ হোৱা দিনকেইটা বাদ দি তেখেতে সদায় উদযাপন কৰিছিল জীৱনটোক আৰু আমি তেনেদৰে তেখেতৰ পথ অনুসৰণ কৰি আগবাঢ়িছোঁ গতিকে আপোনালোকেও এই ভুলবোৰ নকৰিব আৰু কোনোবাই যদি কৰা দেখিছে তাৰ উচিত ব্যৱস্থা আপোনালোকে ল'ব লাগে হয়তো আপোনালোকে ৰিপৰ্ট মাৰক নহ'লে যদি আপোনালোকৰ চিনাকি হয় তেনেহ'লে অজানিতেও যদি কোনোবাই কৰিছে তেখেতসকলক আপোনালোকে হেতুৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰক অজানিতে কৰাই নাই কাৰণ অজানিতে কৰিলে কেতিয়াও ইউটিউব বা ফেচবুকত আপলোড নিদিয়ে তেওঁলোকে হয়তো বেলেগক দেখাব ওচৰ চুবুৰীয়া বা দুই এটা তেওঁলোকে নিজৰ লাভৰ কাৰণেই কৰিছে গতিকে নিজে কষ্ট কৰি নিজৰ লাভৰ কাৰণে কিবা এটা কৰক বেলেগৰ কষ্ট এনেকে নকৰিব আমাৰ অসমীয়াত এষাৰি কথা আছে নহয় আনৰ পিঠাৰে বিহু পতা এই কামটো কৰিব নালাগে আৰু যিগৰাকী ব্যক্তিয়ে আপলোড কৰিছে তেওঁ নিশ্চয় ফেচবুক বা ইউটিউবৰ জ্ঞান আছে সেইবাবে তেওঁ আপলোড কৰিব পাৰিছে আছে দেখিছো নহয় আগতেও ২-৪টা ভিডিঅ' বনাইছে ১০০-১৫০ ভিউ আহিছে জনপ্ৰিয়তা বা বেয়া কাম কৰি আপোনালোকে এনেদৰে আগবাঢ়ি যাব নোৱাৰে কেতিয়াও সদায় সত্যৰ পথত থাকক কষ্ট কৰি যাওক আৰু ভাল কামবোৰ কৰি যাওক তেতিয়াহ'লে আপোনালোকক মানুহেতো সহায় কৰিবই আৰু নেদেখাজন ভগৱান আল্লাহ ঈশ্বৰ গড আপুনি য'তেই বিশ্বাস কৰে নেদেখা শক্তিয়ে আপোনাক সদায় বিশ্বাসত ৰাখিব আৰু সদায় আপোনাক সহায় কৰি যাব আৰু সুন্দৰৰ পথ আপোনাক প্ৰদৰ্শন কৰিব গতিকে কষ্ট কৰি যাওক আৰু এনেকুৱা কাম নকৰিব কাৰণ অকল এইখন ছবিয়ে নহয় অসমীয়া যিকোনো ছবিয়ে আপোনালোকে নেক্সট টাইম চাব গ'লে এনেকুৱা ভুল নকৰিব আপোনালোকে চাওক আপোনালোকে তেতিয়াহে হৃদয়ংগম কৰি মনত ৰাখিব পাৰিব কাৰণ মোবাইলত থকা বস্তুটো কালিলৈ ডিলিট হ'ব পাৰে তাতকৈ আপোনালোকে সেই সময়ত চিনেমাখন চুৰ কৰি ভিডিঅ' কৰাতকৈ আপোনালোকে চিনেমাখন উপভোগ কৰি মনত ৰাখক আৰু সেই অসমীয়াৰ প্ৰতি যিটো আপোনাৰ আৱেগ আছে অসমীয়া চিনেমাৰ প্ৰতি যিটো আৱেগ আছে সেইটো আপোনালোকে একদম অব্যাহত ৰাখক আৰু অসমীয়া চিনেমাৰ ধাৰাটো এনেদৰেই বৈ থাকক ধুনীয়া ধুনীয়া চিনেমা হওক ধুনীয়া কথা হওক ধুনীয়া অভিনেতা অভিনেত্ৰীৰ জন্ম হওক অসমত আৰু আমি সদায় অসমীয়া চিনেমাৰ জয়গান এনেদৰেই হৈ থকাটো বিচাৰোঁ আৰু আমি সকলোবোৰ অসমীয়া চিনেমা এনেদৰে যাতে চাওঁ এই ধাৰাটো যাতে ইয়াৰ পৰা আৰু বেছি প্ৰবাহমান হয় তাকেই কামনা কৰিলোঁ আৰু ভিডিঅ'টি যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে আমাক এটি ফ'ল' কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ কৈছোঁ পাইৰেচি নকৰিব জুবিন দাৰ কাৰণে এইখিনি অন্তত নকৰিব ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ